ৰাভা বাইদেউ আপুনি আৰম্ভণিতেই কৈছিল যে শিক্ষকসকলৰ মাজত ভাগ ভাগ সৃষ্টি কৰাৰ এটা প্ৰক্ৰিয়া আপোনালোকে নিজে অনুভৱ কৰা বুলি উল্লেখ কৰিছে ষ্টেট পুলখিনিক কিন্তু ইয়াত অন্তৰ্ভুক্ত কৰা হোৱা নাই নহয় জানো হয় হেতু সৰকাৰে কি ভাবি কৰিছে আমি বুজিব পৰা নাই একচুয়ালি কাৰণ তেওঁলোকক আৰু আমাক একেলগে ধৰক নিযুক্তি দিছিলে ৰেগুলাৰ বুলি কিন্তু তেওঁলোকক কিয় তেনেকে কৰিছে আৰু আমাক কিয় এনেকে কৰিছে আমি বুজিব পৰা নাই আমি বহুত মানে কনফিউশনত আছো তেওঁলোকে আমাক কি কৰিব খুজিছে আমি এইটোই বিচাৰো যে আমাক শান্তি আৰু সুস্থ মগজৰে আমাক পাঠদান কৰিবলৈ দিয়ক কাৰণ যেহেতু আমি প্ৰাথমিক বিদ্যালয়ৰ শিক্ষকখিনি আমি ভেটি গঢ়োতা আমাৰ যদি ভেটিটোই যদি মজবুত নহয় তাত ধৰক এটা ডাঙৰ অট্টালিকা নহব দুৰ্বল হ'ব তো আমি ভেটি গঢ়োতা জনকে যদি এনেকে মানসিকভাৱে হাৰাশাস্তি কৰে আমি কেনেকে সুস্থ মগজৰে ল'ৰা ছোৱালীক আমি পঢ়ুৱাম আমি ইমান মানসিকভাৱে ভাঙি পৰিছো এই নোটিছ জাৰি কৰিছে সেই নোটিছখন পাই আমি মানে এতিয়া মানে আমাৰ ক'বলে ভাষা নাইকিয়া হৈ গৈছে মানে আমি কি কম মই এটাই ক'ব বিচাৰো যেহেতু স্যাৰ গোস্বামী স্যাৰ আৰু বৰুৱা স্যাৰে কৈছে ইমান ধুনীয়াকৈ সুন্দৰকৈ আমাৰ প্ৰব্লেমখিনি মই এটাই মানে আমাৰ মাননীয় মুখ্যমন্ত্ৰী দেৱক আমি এটাই অনুৰোধ কৰিম যে আমাক আপুনি উদ্ধাৰ কৰক এই খিনি কথাত আপুনি হস্তক্ষেপ কৰক আৰু আমাক শান্তি আৰু সুস্থ মগজৰে শিক্ষাগত কৰিবলৈ দিয়ক আমি সেইটোই বিচাৰো যেহেতু আমি ইমানখিনি ত্যাগ কৰিও আমি ইমান সন্তুষ্ট মনেৰে ধৰক কৰ্মস্থলীত গৈ আমি পাঠদান কৰি আছো সেইখিনি আমাক কৰিবলৈ দিয়ক আমাক এনেকে মানসিক হাৰাশাস্তি নিদিব আমি হেয়াই অনুৰোধ কৰিব বিচাৰো আপোনালোকৰ চেনেলৰ থ্ৰুৱেদি নিশ্চয় আবেগিক হোৱাৰে কথা বাইদেউ যথেষ্ট আবেগিক হৈ পৰিছে কাৰণ তেওঁলোকে ইমান নিষ্ঠা ইমান সততাৰে জ্ঞানৰ মন্দিৰ আপুনি অত্যন্ত এটা গুৰুত্বপূৰ্ণ কথা কৈছে যে শিক্ষাৰ আটাইতকৈ ডাঙৰ ভেটিটোৱে হৈছে প্ৰাথমিক শিক্ষা গতিকে সেই ভেটিটোৱে যদি থৰক বৰক হৈ পৰে মানৱ সম্পদ কেনেদৰে গঢ় ল'ব